হেল্ল' ফ্ৰেণ্ডছসকল, অসম পুলিচৰ ABUB খুবেই ভাল খবৰ। অসম পুলিচৰ ইণ্টাৰভিউ ডেট কেতিয়া ফিক্স কৰা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ঘোষণা কৰিছে। মামা পুলিচৰ এডমিট কেতিয়া দিব মামা? আসাম পুলিচৰ এডমিট মামা আসাম পুলিচৰ জুলাইত কৰিম জুলাইত হয় নেকি? হয় ছাৰ কৰি আছোঁ ছাৰ, কৰি আছোঁ হয় ঠিক আছে। ডেটটো হয় 26 জানুৱাৰীত এনাউন্স হ'ব। হ'ব ছাৰ, ঠিক আছে ছাৰ। জুলাইত হ'ব, জুলাই আগতে হ'ব। হ'ব ছাৰ, হয় ছাৰ, ৰৈছোঁ মামা। থেংকছ মামা, মামা পুলিচৰ এডমিট কেতিয়া দিব মামা? আসাম পুলিচৰ এডমিট মামা আসাম পুলিচৰ জুলাইত কৰিম জুলাইত হয় নেকি? হয় ছাৰ, কৰি আছোঁ ছাৰ, কৰি আছোঁ হয় ঠিক আছে। ডেটটো হয় 26 জানুৱাৰীত এনাউন্স হ'ব। হ'ব ছাৰ, ঠিক আছে ছাৰ। জুলাইত হ'ব, জুলাই আগতে হ'ব। হ'ব ছাৰ। ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পালে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ঘোষণা কৰিছে যে অসম পুলিচৰ যি ABUB শাৰীৰিক পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ ডেট 26 জানুৱাৰীত এনাউন্সমেণ্ট ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। 26 জানুৱাৰীত যি গণতন্ত্ৰ দিৱসৰ পেৰেড কৰিব, তাত যিটো ভাষণ দিব, তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো ঘোষণা কৰিব যে অসম পুলিচৰ ABUB শাৰীৰিক পৰীক্ষা কেতিয়া হ'ব, ডেট কেতিয়া পেলাব, বা অফিচিয়েল ন'টিচ কেতিয়া আহিব, বা এডমিট কাৰ্ড কেতিয়া আহিব। গতিকে খুবেই ভাল খবৰ। অসম পুলিচৰ ABUB এডমিট কাৰ্ডৰ কাৰণে সকলোৱে বাট চাই আছিলে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰাই নিজে আপোনালোকে শুনিলে কেতিয়া ঘোষণা কৰিব। মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত শুনা মানে অফিচিয়েল আপডেট বুলি ধৰি লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্ডাৰ দিলেহে অফিচিয়েল আপডেটত আহিব। গতিকে যিসকলে আগৰ পৰাই প্ৰেক্টিছ কৰি আছিলে সেইসকলে অলপ টান পাইছে, আৰু যিসকলে কম প্ৰেক্টিছ কৰিছিল সেইসকলৰ কাৰণে এটা খুবেই ভাল খবৰ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে জুলাইত হ'ব বুলি, যদি জুলাইত শাৰীৰিক পৰীক্ষা আৰম্ভ হয়, তেতিয়াহ'লে যিসকলে প্ৰেক্টিছ কৰা নাছিলে সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ। এতিয়াও প্ৰেক্টিছ কৰাৰ সময় আছে, ভালদৰে প্ৰিপেৰেশ্যন কৰক, ভালদৰে লং জাম্প মাৰক, ভালদৰে ৰানিং কৰক, ৰিটেনৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। গতিকে এতিয়া ইমান জল্দিও ইণ্টাৰভিউ নহয়, কেইদিনমান সময় হাতত আছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে 26 জানুৱাৰীত ঘোষণা কৰিব, অফিচিয়েল আপডেট কেতিয়া আহিব বা অফিচিয়েল ন'টিচ কেতিয়া আহিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জুলাইত নিযুক্তি বা শাৰীৰিক পৰীক্ষা হ'ব বুলি। জুলাইতো হৈ যাব পাৰে, তাৰ আগতে হ'ব পাৰে বুলিও কৈছে, কোনো ঠিক নাই, তাৰ আগতো হ'ব পাৰে, জুলাইতো হৈ যাব পাৰে। গতিকে অফিচিয়েল আপডেটটো মুখৰ পৰা শুনিলে ফ্ৰেণ্ডছসকল সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, যেতিয়া এডমিট কাৰ্ড আহে তেতিয়াই ইণ্টাৰভিউ দিবলৈ সাজু হৈ থাকক। ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।